নমস্কাৰ বন্ধুবৰ, আজি আমি ধাননি পথাৰলৈ আহিছোঁ আৰু ইমান ধুনীয়া ধাননি পথাৰ চাওকচোন। এই ধানবিলাক ইমান ধুনীয়া সোণালী ৰঙেৰে ভৰি আছে, গতিকে এতিয়া কাটিবৰ সময় হৈছে। বাৰু ধান কাটো আহকচোন, মই ধান কাটিবলৈ আহিছোঁ। গতিকে পথাৰলৈ গৈ আছোঁ। এতিয়া আঘোণ মাহত মানুহে ধান কাটে, গতিকে আমিও ধান কাটিবলৈ আহিছোঁ। ইয়াতে ধান কাটো। ধানৰ মুঠাবিলাক ধুনীয়া মুঠা কৰি লৈছোঁ। ধান কাটাৰ সময়ত ইয়াতে বহুত ভাল লাগে। আমি ইয়াতে চাহ খোৱাৰ কাৰণে চাহ লৈ আহিছোঁ। ইয়াতে ৰ'দ পৰে কাৰণে ইয়াতে পৰ্দা দি লৈছোঁ। গতিকে চাওকচোন, এনেকৈ ধানৰ মুঠিবিলাক কাটি বন্ধা হয়। ধানবিলাক পকিছে আৰু এতিয়া আমি ধুনীয়াকৈ পথাৰত নিম। ধান কাটিব লাগছে, এনেকৈ বন্ধা হয়। ধানবিলাক ৰাখি দিছোঁ আৰু গোটেইখিনি কাটাৰ পিছত আমি ইয়াৰ পৰাই ঘৰত লৈ যাম। পথাৰত আহি আকৌ বহুত ভাল লাগে। কিন্তু পথাৰত ধান কাটি ইমান ধুনীয়া সোণালী ধান, ইয়াৰ পৰা যাবই মন নালাগে। এনেকৈ মুঠিবিলাক বান্ধিছোঁ। মুঠিবিলাক এনেকৈ বন্ধা হয়। এনেকুৱা দীঘল হাতৰ চাৰ্ট পিন্ধিব লাগে, নহ'লে ৰ'দে পুৰিব, ৰ'দ লাগিব। মূৰতো কি বান্ধি লৈছোঁ। ঘৰত ইয়াতে খানাও লৈ অনা হয়, দুপৰীয়া ইয়াতে খোৱা হয়। কি কৰি আছা তুমি? কি কৰি আছা? ধান পথাৰত আহিছা? ধান পথাৰত আহিছা? তুমি ধানৰ পথাৰত আহিছা? ধান কাটিব জানানে? কোনে কাটি আছে? মা কাটি আছে। তুমি ইয়াতে কি খালা? চাহ? ইয়াতে কি আছে? কি হলা? ইয়াতে ওলাই থাকে। ইহঁতে ল'ৰা ছোৱালী লৈও ইয়াতে ধান কটা হয়। গতিকে ইয়াতে বহি থাকে, ভালেই লাগে পথাৰখনত। ইয়াতে ৰ'দ পৰে বুলি ওপৰত চালি আদি লয়, খোৱা বস্তু যোগাৰ লৈ অনা হয়। গতিকে ইয়াতে আজি আমি ধান কাটিলোঁ। ভিডিঅ'টো আজি এনেকুৱা পথাৰখন দেখুৱালোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।